এখন সৰু গাঁৱত ৰমেশ নামৰ এজন সহজ সৰল ভদ্ৰ ব্যক্তি তেখেতৰ পত্নী কাঞ্চনৰ সৈতে বাস কৰিছিল। ৰমেশ বহুত দুখীয়া আছিল। ৰমেশ দিন ৰাতি এটা কৰি কঠোৰ পৰিশ্ৰম কৰিছিল যাতে নিজৰ পৰিয়ালটো পোহপালন দিব পাৰে। ৰমেশ কেতিয়াবা খেতি পথাৰত আকৌ কেতিয়াবা আনৰ ঘৰত কাম কৰিছিল। কিন্তু ৰমেশৰ অভাৱ দিনক দিনে বাঢ়িবই ধৰিছিল। এইবিলাক দেখি ৰমেশৰ পত্নী কাঞ্চনক ক'লে, কাঞ্চন, মই ভাবিছোঁ মই কাম বিচাৰি গুৱাহাটীলৈ যাম। ইয়াত কঠোৰ পৰিশ্ৰম কৰিছোঁ যদিও আমাৰ একেবাৰে অভাৱ পূৰ হোৱা নাই। অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। গতিকে মই থিৰাং কৰিছোঁ কাম বিচাৰি মই গুৱাহাটীলৈকে যাম। কিন্তু আপুনি চহৰলৈ গ'লে মই ইয়াত অকলে কেনেকৈ থাকিম? মই আপুনি ইয়াতে থকাটোৱে বিচাৰোঁ। ইয়াতেই থাকি আপুনি কিবা এটা কৰক। মোক বেছি পইচা নালাগে, কম পইচাতে আমি ভালদৰে চলিব পাৰিম। মই জানো কাঞ্চন, তুমি পাৰিবা। কিন্তু মই আৰু তোমাক ইমান কষ্ট দি থাকিব নোৱাৰোঁ। তুমি আহিবৰ দিনাৰ পৰাই ইমান কষ্ট কৰি মোৰ লগত আছা আৰু তোমাক মই কষ্ট নিদিওঁ। মই 2-3 বছৰৰ বাবে চহৰলৈ যাবই লাগিব। ঠিক আছে, তেতিয়াহ'লে মই আপোনাৰ কাপোৰকেইটা বান্ধি দিওঁ, লগতে কিবা অলপ খোৱা বস্তুও দি দিম। দ্বিতীয় দিনৰ ৰাতিপুৱা ৰমেশ তেখেতৰ পত্নী কাঞ্চনক বিদায় দি চহৰলৈ বুলি ওলাই যায়। গোটেই দিনটো খোজকাঢ়ি ৰমেশ চহৰ পালে। এইখন চহৰত ৰমেশক কোনেও চিনি নাপায়। গতিকে ৰমেশে ভাবিবলৈ ধৰিলে, আন্ধাৰ হৈ আহিছে। যেনেকৈ নহওক কিয় ৰাতিৰ আশ্ৰয়ৰ বাবে মই যোগাৰ কৰিব লাগিব। কাইলৈ আৰু মই কাম বিচাৰিব লাগিব। ইয়াৰ পিছত ৰমেশ এটা ঘৰৰ ওচৰলৈ যায়। ঘৰটোৰ পৰা এজন মানুহ ওলাই আহে আৰু ৰমেশক কয়, আৰে আপুনি কোন? আপুনি কাক বিচাৰিছে? মোৰ নাম ৰমেশ। মই গাঁৱৰ পৰা চহৰলৈ কাম বিচাৰি আহিছোঁ। ৰাতি হৈ আহিছে। মোক আজি ৰাতিটো কটাবলৈ আপুনি আশ্ৰয় দিব নেকি? আপুনি য'ৰে পৰাই নাহক কিয় মই আপোনাক আশ্ৰয় দিব নোৱাৰিম। চহৰলৈ কাম কৰিবৰ বাবে দিনত কিমান মানুহ আহে, এই সকলোকে মই আশ্ৰয় দি থাকিব নোৱাৰিম নহয়। আগলৈ যাই ক'ৰবাত আশ্ৰয়ৰ ব্যৱস্থা কৰক। ইয়াৰ পিছত ৰমেশ আন এটা ঘৰৰ ওচৰলৈ যায় আৰু কয়, শুনক, মোক ৰাতিৰ বাবে আশ্ৰয় দিব পাৰিব নেকি আপুনি? চোৱা ভাই, আমাৰ ঘৰটো সৰু কিন্তু পৰিয়ালটো বহুত ডাঙৰ। গতিকে ক্ষমা কৰিব, মই আপোনাক আশ্ৰয় দিব নোৱাৰিম। ইয়াৰ পিছত ৰমেশ বহুকেইটা ঘৰলৈ যায়, কিন্তু ৰমেশক কোনেও ৰাতি আশ্ৰয় দিবলৈ সাজু নহ'ল। আৰে, ইয়াত মোক কোনেও ৰাতি থকাৰ বাবে আশ্ৰয় দিয়া নাই। মই কেনেদৰে ইয়াত কাম বিচাৰি পাম? এনেদৰে ৰমেশে ভাবি থকাৰ সময়ত ৰমেশৰ এটা ভঙা চিঙা ঘৰলৈ চকু পৰিল। ৰমেশ সেই ঘৰটোৰ ওচৰলৈ যায়। মা, মোক আপুনি ৰাতি থাকিবৰ বাবে আশ্ৰয় দিব নেকি? মই গাঁৱৰ পৰা ইয়াত কাম বিচাৰি আহিছোঁ। আৰে বেটা, তুমি মোক মা বুলি মাতিছা আৰু আশ্ৰয় দিবনে সুধিছা কেলে? তুমি নিশ্চয় ইয়াতে থাকিব পাৰিবা। ইয়াৰ পিছত ৰমেশ আৰু বুঢ়ী তিৰোতাজনী ঘৰৰ ভিতৰলৈ সোমাই যায়। মা, আপুনি ইয়াত অকলেই থাকে নেকি? মই ইয়াত অকলেই থাকোঁ। তুমি চিন্তা নকৰিবা, যিমান দিনলৈ ইচ্ছা তুমি ইয়াত থাকিব পাৰিবা। ধন্যবাদ মা, আপুনি মোক বহুত উপকাৰ কৰিলে। দ্বিতীয় দিনাৰ ৰাতিপুৱাই ৰমেশ কাম বিচাৰিবলৈ ওলাই যায়। ৰমেশ গৈ গৈ এখন দোকানৰ আগ পালে। শুনকচোন, ইয়াত কিবা কাম পাম নেকি বাৰু? আমাক এজন কাম কৰা মানুহৰ প্ৰয়োজন আছে। ঠিক আছে, তুমি ইয়াতে আজিৰ পৰা আমাৰ ইয়াত কাম কৰিব পাৰিবা। ইয়াৰ পিছত ৰমেশ সেই দোকানখনত কাম কৰিবলৈ লয়। এনেদৰে লাহে লাহে বহুদিন পাৰ হৈ গ'ল আৰু ৰমেশৰ হাতত বহুখিনি টকা জমা হৈ গ'ল। এদিনাখন ৰমেশে বুঢ়ী তিৰোতাজনীক ক'লে, মা, মই ইয়ালৈ অহা বহুকেইদিনেই হ'ল আৰু মই এতিয়া বহুখিনি টকা জমাও কৰিলোঁ। গতিকে মই ভাবিছোঁ মই ঘৰলৈ উভতি যাওঁ। ইয়াত বেছি পইচা হাতত লৈ থাকিব নোৱাৰি, কোনোবাই চুৰ কৰি লৈ যাব
গতিকে মই ঘৰলৈকে যাওঁ বুলি ভাবিছোঁ। বাবা তই ইমান সোনকাল যাব নালাগে দে, আৰু দুদিনমান থাকচোন। কিন্তু মা, মই পইচাখিনি লৈ ইয়াত কেনেদৰে থাকোঁ আপুনিয়ে কওকচোন। তেতিয়াহ'লে তই এটা কাম কৰ, আমাৰ ঘৰৰ ওচৰত থকা সোণাদান মৌজাদাৰৰ তাত এই পইচাখিনি জমা থৈ আহ। তই যেতিয়া বিচাৰা মৌজাদাৰ তাৰ পৰা এই পইচাখিনি লৈ আহিবি। তাত তোৰ পইচাখিনি সুৰক্ষিত থাকিব। ঠিক আছে মা, তেতিয়াহ'লে মই এইটোৱে কৰোঁ। ইয়াৰ পিছত ৰমেশ পইচাখিনি লৈ মৌজাদাৰৰ ওচৰলৈ গ'ল। মহাশয়, মই এইখিনি পইচা আপোনাৰ তাত জমা থ'ব আহিছোঁ। শুনিছোঁ আপোনাৰ তাত জমা থ'লে হেনো পইচাৰ সুদ পায় আৰু সুৰক্ষিত থাকে। গতিকে মই পইচাখিনি আপোনাৰ তাত থ'ব আহিছোঁ। ভাল কৰিছা ৰমেশ, তুমি বহুত ভাল কৰিছা। মোৰ তাত থ'লে তোমাৰ পইচা সুৰক্ষিত থাকিব আৰু তুমি পইচাৰ সুতো পাবা। তুমি যেতিয়াই বিচাৰা ইয়াৰ পৰা পইচাখিনি লৈ যাব পাৰিবা। ইয়াৰ পিছত ৰমেশ তাৰ পৰা উভতি আহে। কেইদিনমান পিছত মা, মোৰ কাঞ্চনলৈকে বহুত মনত পৰিছে। মই আৰু ইয়াত থাকিব নোৱাৰিম। মই ঘৰলৈ যাব লাগিব। আপুনি মোক অনুমতি দিয়ক। ঠিক আছে বাবা, মই আৰু তোক নৰখাওঁ, তই যাগে। প্ৰথমে তই গৈ মৌজাদাৰৰ তাৰ পৰা তোৰ পইচাখিনি লৈ আহ। ইয়াৰ পিছত ৰমেশ মৌজাদাৰৰ তালৈ ওলাই যায়। মহাশয়, মই ৰমেশ। সেইদিনা যে মই আপোনাৰ তাত পইচা জমা থৈ গৈছিলোঁ, মোক পইচাখিনি উভতাই দিয়ক। কোন তুমি আৰু তোমাক কি পইচাৰ উভতাই দিব লাগে? মহাশয়, আপুনি এনেকৈ নক'ব। বহুত কষ্ট কৰি মই এই পইচাখিনি জমা কৰিছিলোঁ। আপুনি মোক অনুগ্ৰহ কৰি এই পইচাখিনি উভতাই দিয়ক। কোন তুমি? মই তোমাক চিনি নাপাওঁ। ইয়াৰ পিছত ৰমেশ অতি দুখ মনেৰে তাৰ পৰা উভতি আহে। বাবা তোৰ কি হৈছে? ইমান মন বেয়া কৰি আছা যে? মা, সকলো শেষ হৈ গ'ল। সকলো শেষ হৈ গ'ল। ইমান কষ্ট কৰি জমা কৰা পইচাখিনি আজি মই ঘূৰাই নাপালোঁ। এতিয়া খালী হাতেৰে মই ঘৰলৈ উভতিব লাগিব। এই সকলোবোৰ মোৰে ভুল বাবা। ময়ে তোক তাৰ তাত পইচা জমা থ'ব কৈছিলোঁ। মই নাজানিছিলোঁ ই যে এনেকুৱা হ'ব। এইবিলাক সকলোবোৰ মোৰে ভুল। নাই মা, আপোনাৰ ভুল নহয়। আপুনিতো নাজানে। মোৰে ভাগ্যত নাই আৰু। এনেতে সিহঁতৰ কাষলৈ এগৰাকী মহিলা আহে। মই আপোনালোকৰ কথাসমূহ বাহিৰৰ পৰা শুনি আছিলোঁ। আপোনালোকে চিন্তা নকৰিব, মোৰ হাতত এটা বুদ্ধি আছে। এইটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি আপোনাৰ পইচাখিনি মৌজাদাৰৰ হাতৰ পৰা লৈ আহিব পাৰিম। হয় নেকি? আপোনাৰ তাত ইয়াৰ উপায় আছে? তেতিয়াহ'লে কওকচোন। শুনক, মই এটা পইচাৰ টোপোলা লৈ মৌজাদাৰৰ ওচৰলৈ যাম। ইয়াৰ খন্তেক পিছত আপুনি তালৈ আহিব। যেতিয়া মৌজাদাৰে আপোনাক পইচাখিনি দিব, সেই সময়ত আপুনি তাৰ ঘৰৰ ভিতৰলৈ আহি যাব। বাকীখিনি মই চম্ভালি ল'ম। ইয়াৰ পিছত আটাইয়ে মিলি মৌজাদাৰৰ ঘৰলৈ গ'ল। মৌজাদাৰ খুৰা, মই আপোনাৰ তাত এই পইচাখিনি থ'বলৈ আহিছোঁ। মোৰ হাজবেণ্ড ঘৰত নাই, গতিকে ইমানখিনি পইচা মোৰ লগত ৰাখিব নোৱাৰিম। যেতিয়া মোৰ হাজবেণ্ড ঘৰলৈ উভতি আহিব, তেতিয়া মই আপোনাৰ পৰা এই পইচাখিনি লৈ যাম। কিন্তু আপোনাৰ তাত এই পইচাখিনি মোৰ সুৰক্ষিত থাকিবনে? মই আপোনাক কেনেদৰে বিশ্বাস কৰি ল'ম? থাকিব। তুমি চিন্তা কৰিব নালাগে। তুমি একদম সঠিক জেগাত আহিছা। এইখিনি মোৰ তাত সুৰক্ষিত থাকিব। তুমি বিচাৰিলে আন মানুহকো সুধিব পাৰিবা। মই বহুত বিশ্বাসী। তোমাৰ পইচাখিনি মোৰ তাত সুৰক্ষিত থাকিব। এনেতেই ৰমেশ মৌজাদাৰৰ ওচৰলৈ আহে। ৰমেশক দেখি মৌজাদাৰে মনে মনে ভাবিলে, ই বহুত সঠিক সময়ত আহিছে। এতিয়া মই ইয়াৰ পইচাখিনি উভতাই দিম। তেতিয়া এই মহিলাজনীয়ে মোক বিশ্বাস কৰিব। অ' ভাই ৰমেশ, তুমি ৰাতিপুৱা আহিছিলা। মই তোমাক চিনি পোৱা নাছিলোঁ, কিন্তু মোৰ এতিয়া মনত পৰিছে। ৰ'বা, মই তোমাক তোমাৰ পইচাখিনি উভতাই দিওঁ। মৌজাদাৰে ৰমেশক পইচাখিনি উভতাই দিয়াৰ লগে লগে বুঢ়া মহিলাগৰাকী মৌজাদাৰৰ ঘৰলৈ আহে আৰু কয়, বোৱাৰী, অ' বোৱাৰী, মোৰ ল'ৰা ঘৰলৈ উভতি আহিল নহয়।
তই ইয়াতে পইচা জমা থ'ব নালাগে, বল ঘৰলৈ বল, তলৈ সি ৰৈ আছে। কি মা, তেখেতে সঁচাকৈ উভতি আহিছে? ঠিক আছে, মই যাওঁ ৰ'ব। মৌজাদাৰ চাহাব, নালাগে দিয়ক, তেখেত ঘৰলৈ উভতি আহিল, গতিকে মই আৰু ইয়াত পইচা থ'ব নালাগে। এই বুঢ়ী তিৰোতাজনী এতিয়াহে আহিব পাৰিলে, অকণমান দেৰিকৈ আহিলে কি হ'লহেঁতেন। এনেদৰে ৰমেশ মৌজাদাৰৰ তাৰ পৰা পইচাখিনি উভতাই আনি সি ঘৰলৈ গুচি আহিল। ঘৰলৈ আহি ৰমেশ এখন হোটেল খুলিলে আৰু এনেদৰে ৰমেশ আৰু ৰমেশৰ পত্নী কাঞ্চন আনন্দতে জীৱন যাপন কৰিবলৈ ল'লে।